নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখন হৈছে বুঢ়ীগোসানী থান। ৰাস্তাৰ পৰাই ৰাতিপুৱা মূৰ ধুৱাই মই ইয়াৰ পৰা কৰ্মস্থলীলৈ সদায় ৰাওনা হওঁ। এয়া শেৱালি ফুল পৰি আছে, বৰ ধুনীয়া লাগে ৰাতিপুৱা গোন্ধটো যেতিয়া পাওঁ। এইটো বান্দৰ দেখিছেনে? হনুমান মন্দিৰৰ ওচৰত। এইটো হৈ গ'ল হনুমান মন্দিৰ। মই হনুমান মন্দিৰতো সদায় অকণমান সময় ৰৈ হ'লেও সেৱা এটা কৰি যাওঁ। আজি যিহেতু শনিবাৰ, শনি মন্দিৰ খোলা আছে। গাড়ীৰ কাৰণে ইমান ৰৈ আছোঁ, চব গাড়ী পাৰ হৈ গৈ আছে, কিন্তু যাব পৰা গাড়ী এখনো অহা নাই। গাড়ীত উঠা ভিডিঅ'টো কৰিবলৈ সময় নহয়, সেয়ে নমাৰ পাছতে অকণমান দেখুৱাই দিলোঁ। আৰু এইটো মই এতিয়া 4 লেন যেতিয়া ৰাস্তাটো পাৰ হৈ যাব লাগিব। সেয়া ৰাস্তা পাৰ হৈ গৈ ইয়াৰ পৰা আকৌ মই টমটমত যাব লাগিব, ই-ৰিক্সাত। ই-ৰিক্সাত গৈ মই পোৱালে প্ৰায় 20-25 মিনিটমান লাগি যায়। এয়া কেইবাখনো ষ্টেণ্ডত ৰিক্সা লাগি আছিলে যদিও প্ৰথমখনত নাযাওঁ বুলি ক'লে, সেয়ে বেলেগ এখনত সুধিলোঁগৈ আৰু যাম বুলি কোৱাত উঠি ল'লোঁ। এইটো ৰাস্তাৰে মই ৰিক্সাৰে সোমাই যাওঁ। এয়া গৈ আছোঁ। মই যাওঁতে এটা শিৱ মন্দিৰ পাৰ হৈ যাব লাগে। মন্দিৰটোৰ চাৰিওফালে বাগানেই। সেই বাগানৰ মাজেৰে মন্দিৰটোৰ সন্মুখেৰে যেতিয়া আগবাঢ়ি যাওঁ, তেতিয়া ৰাতিপুৱা সময়টোত মনটো বহুত ভাল লাগে। মই কেইবাৰমান সেই মন্দিৰত সোমাইছোঁ বাৰু, চাকি-তাকি দি গৈছোঁ, মনটো বহুত ভাল লাগে। আৰু মই ভালকৈ দেখুৱাবলৈ ৰাতিপুৱা নহ'ল যেতিয়া আহোঁতেও অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ মন্দিৰটোৰ। এই মন্দিৰটো পাৰ হোৱাৰ পাছতে বহুত ডাঙৰ এখন বাগান। সেই বাগানৰ মাজেৰে যেতিয়া গৈ থাকোঁ, মানে বহুত ভাল লাগে মনটো। এই ৰাতিপুৱাই আহি সেউজীয়াখিনি দেখিলে চকুটো শাত পৰি যায়। মানে চকুৰে মনিব নোৱাৰালৈকে সেউজীয়াই সেইখিনি। বহুত ভাল লাগে যেতিয়া সেউজীয়াখিনিৰ মাজত বাগানৰ মাজে মাজে গৈ থকা হয়। আৰু কেতিয়াবা ইয়াত পাত টকাও দেখিবলৈ পাওঁ। ইয়াৰ পাছতে এখন নদী পাম। সেই নদীৰ দলঙৰ ওপৰেদি গৈ প্ৰায় 2-3 কিলোমিটাৰমানৰ পাছত মই মোৰ গন্তব্যস্থল পামগৈ। কিন্তু মই আজি সেই শেষলৈকে দেখাব নোৱাৰিমগৈ চাগে। এইখিনিতে ভিডিঅ'টো শেষ কৰিব লাগিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।